হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ। আজিৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰাই আপোনালোকক মই এটা সৰু টিপছ দিব ওলাইছোঁ আৰু শেষলৈকে এই টিপছ কিছুমান দি থাকিম। চ' ফাৰ্ষ্ট যিটো আপোনালোকক টিপ দিব গৈছোঁ, ফাৰ্ষ্ট টিপটো হৈছে, যদি আপোনালোকে লাইফত বিন্দাছ থাকিব বিচাৰিছে, একো টেনশ্যন নোলোৱাকৈ থাকিব বিচাৰিছে, তেনেহ'লে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে ডিচিপ্লিন এণ্ড কনচিষ্টেঞ্চি। হয়, কেতিয়াবা এনেকুৱা হয় যে সদায় যিখিনি কাম কৰি আছে সেই কামখিনি কৰিবলৈ মন নাযাব পাৰে, কিন্তু এই কথাটো এইটো নুবুজায় যে আপোনালোকৰ লাইফৰ পৰা ডিচিপ্লিন বোলা বস্তুটো গুচি গৈছে। তেনেকুৱা একো কথা নহয়। মানুহৰ হিউমেন নেচাৰেই হয় তেনেকুৱা যে কেতিয়াবা কিছুমান কাম কৰিব মন যায়, কেতিয়াবা কিছুমান কাম কৰিব মন নাযায়, বাট যিখিনি কাম কৰিব মন যায় সেইখিনি ভালকৈ কৰিব, চিম্পল। চ' এয়া মইতো ট্ৰেইনত আহি আছিলোঁ, আপোনালোকে দেখিছিলেই, আৰু মোৰ হাজবেণ্ড ফ্লাইটৰ কাৰণে ৱেইট কৰি আছিল, তেখেত আহি আছিলে। চ' তেওঁকো কৈছিলোঁ দুটামান ক্লিপ ৰাখিবলৈ, ভিডিঅ' ক্লিপ। চ' তেওঁ দুটামান ভিডিঅ' ক্লিপ কৰি ৰাখিলে, তাকে আপোনালোকক অলপ দেখাইছোঁ। আৰু আপোনালোকক যিটো ফাৰ্ষ্ট টিপ ক'লোঁ, সেই টিপটো আপোনালোকে নিজৰ ডে টু ডে লাইফত ইউজ কৰিব। আই হোপ আপোনালোকে সুফল পাব। আৰু এয়া ট্ৰেইনত খাবলৈ মায়ে মোক বনাই দি পঠাইছিল বুট আৰু আলুৰ ভাজি। বুটখিনি বইল কৰি লৈ পেলাই আলুখিনিও একেলগে বইল কৰি দিয়ে, তাৰপিছত তেলত অকণমান ভাজি দিয়ে, পিঁয়াজ জলকীয়া এনেকৈ দি পেলাই, আৰু গৰম গৰম চাহৰ সৈতে বহুত ভাল লাগে। বাট মই চাহ খোৱা নাছিলোঁ, জাষ্ট বুট ভাজিখিনিয়ে খাইছিলোঁ। আচলতে মই গৈছিলোঁ গুৱাহাটীত মানুহজনক আগবঢ়াই আনিবলৈ, আৰু মই সোনকালে গৈ পালোঁগৈ। চ' অলপ ইফালে সিফালে ঘূৰি ফুৰিছিলোঁ, আৰু মই এয়াৰপৰ্টলৈ যোৱা নাছিলোঁ, কাৰণ পল্টন বজাৰৰ পৰা এয়াৰপৰ্ট বহুত দূৰ হৈ যায়। চ' তেখেতে আহিছিলে, মই পল্টন বজাৰৰ পৰা খানাপাৰা গ'লোঁ, আৰু তেখেত এয়াৰপৰ্টৰ পৰা খানাপাৰালৈ গুচি আহিলে। আৰু এয়া মই জুডিঅ'ত এনেই ইফালে সিফালে ঘূৰি ফুৰিছিলোঁ, কিবাকিবি সৰু সুৰা বস্তু দুটামান চাই পেলাই। চ' ছেকেণ্ড টিপটো হৈছে যে কেতিয়াও নিজৰ ভালপোৱাবোৰৰ ক্ষেত্ৰত, নিজৰ যিবিলাক ভালপোৱা কাম আছে সেইবিলাকৰ ক্ষেত্ৰত কেতিয়াও কম্প্ৰমাইজ নকৰিব। ইয়াত মই চেলফিছ হোৱাৰ কথা কোৱা নাই, মই ইয়াত চেল্ফ লাভৰ কথা কৈছোঁ। আচলতে যেতিয়া আমি চেল্ফ লাভ প্ৰেক্টিছ কৰোঁ, তেতিয়া আমি চেল্ফলেছনেছৰ ফালে ধাৱমান হ'ব পাৰোঁ। কাৰণ যদি আমি নিজকে ভাল পাব নোৱাৰোঁ, তেতিয়া কেতিয়াও চেল্ফলেছনেছৰ ফালে আমি ধাৱমান হ'বই নোৱাৰোঁ। চ' টু প্ৰেক্টিছ চেল্ফলেছনেছ, ইউ হেভ টু ফাৰ্ষ্ট প্ৰেক্টিছ চেল্ফ লাভ। চ' ফাইনেলি তেওঁ আহি পালেহি, আৰু আমি নগাঁৱৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। অ'কে, কনফিউজ হোৱাৰ কোনো প্ৰয়োজন নাই। আচলতে আপোনালোকে ভাবিছে চাগে এইমাত্ৰ ৰ'দ ওলাই আছিল, এইমাত্ৰ কুঁৱলী ক'ৰ পৰা আহিল। আচলতে এয়া নগাঁৱলৈ যাত্ৰাৰ ভিডিঅ' নহয়, এইখিনি হ'ল নগাঁৱৰ পৰা মাৰ্ঘেৰিটালৈ কৰা যাত্ৰাৰ ভিডিঅ'। আমি ঘৰ গৈ পালোঁগৈ, তাৰপিছত ফ্ৰেছ হ'লোঁ, তাৰপিছত খোৱা বোৱা কৰিলোঁ, তাৰপিছত এঠাইলৈ অলপ ফুৰিবলৈ ওলাই গ'লোঁ। তাৰপিছত ৰাতি আমাৰ 10টাত বাছত উঠিলোঁ, আমি 10:15 উঠিলোঁ আমি বাছত। তাৰপিছত এয়া ৰাতিটো বাছত আহি ৰাতিপুৱা আমি তিনিচুকীয়া পাইছোঁহি। চ' আপোনালোকক অলপ মই বাহিৰৰ পৰিৱেশটো দেখালোঁ, কুঁৱলীৰে আৱৰি আছিলে, আৰু এতিয়া অকণমান ৰ'দ ওলাইছে, প্ৰায় 8টামান বজাত। চ' প্ৰায় 12 ঘণ্টাৰ জাৰ্ণিৰ মূৰত ঘৰ আহি পালোঁহি। তাৰপিছত ফ্ৰেছ হৈ ল'লোঁ, গা পা ধুই পেলাই। তাৰপিছতে
চাহ তাহ খাই বৈ অলপ সময় ৰ'দত বহিলোঁ। আচলতে মই জাৰ্ণি কৰি আহিলে সদায় মোৰ টোপনিৰ মানে ভাৱটো থাকেই। সেইদিনা অলপ টোপনি ভাৱটো কমি আছিলে, চ' ভিডিঅ' কৰিব পাৰিলোঁ। বাট এনেইতো মই ইমানেই টোপনি ধৰি থাকে যে মানে মই যেনে তেনে গাটো ধুই ভাতকেইটা খাই আৰু শুই যাওঁ। তাৰপিছত 2-3 ঘণ্টা তেনেকৈ ৰেষ্ট লোৱাৰ পিছতহে অলপ মানে ফ্ৰেছ লাগে, কাৰণ ৰাতিটো মানে পাছত যদিও টোপনি যায় তথাপিতো মানে যিটো ফ্ৰেছনেছ সেই ফ্ৰেছনেছটো নাহে। চ' থাৰ্ড টিপটো হৈছে যে আমি প্ৰত্যেক সময়তে প্ৰডাক্টিভ ফিল কৰি নাথাকোঁ। চ' যিখিনি সময়ত আমি প্ৰডাক্টিভ ফিল কৰোঁ সেইখিনি সময়তে আমি বেছিতকৈ বেছি কামখিনি কৰি শেষ কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে পিছত মানে কাম কৰিবলৈ মন নগ'লেও আমাৰ গিল্ট ভাৱটো নাহে আৰু এনেকুৱা লাগে যে যিখিনি সময়ত মই মানে প্ৰডাক্টিভ ফিল কৰি আছিলোঁ সেইখিনি সময়তে মই মোৰ বেছিখিনি কাম কমপ্লিট কৰিলোৱেই। চ' নাও আই ডিজাৰ্ভ ৰেষ্ট, আৰু গিল্ট ভাৱটো মনৰ পৰা একদম আঁতৰি যায়। আৰু যেতিয়া ৰেষ্ট লোৱা যায় সেই ৰেষ্টটো মানে নিজৰ কাৰণে, নিজৰ হেল্থৰ কাৰণে মানে বেছি বেনিফিচিয়েল হয়। এতিয়া বাহিৰত অলপ ৰ'দ ল'বলৈ বুলি ওলাই গ'লোঁ। বৰ ধুনীয়াকৈ ৰ'দ দি আছিলে, আৰু ঠাণ্ডা দিনত ৰ'দ পোৱাই বৰ ভাল লাগে। আপোনালোকে কোনে কোনে বাৰু ৰ'দ পোৱায়? লগতে স্বাস্থ্যৰ বাবেও মানে ৰ'দটো লোৱা বহুত ভাল বুলি কয়, কাৰণ ৰ'দত ডি ভিটামিন থাকে। আৰু যিহেতু মানে যিসকলে 9 to 5 জব কৰে বা এনি টাইম মানে ঘৰৰ ভিতৰত থাকিবলগীয়া হয়, আবদ্ধ কোঠাত থাকিবলগীয়া হয়, তেওঁলোকৰ কাৰণে মানে ৰ'দ পোৱাটো বহুত বেছি জৰুৰী হয়। আৰু মই ৰাতিলৈ নিমকি কেইটামান বনাইছিলোঁ, মানে কেনেকুৱা হৈছে নাজানো, আৰু শ্বেপটো দেখি পেলাইতো গম পাইছেই, মানে বৰ বেছি এক্সপাৰ্ট নহয়, বাট ট্ৰাই কৰিলোঁ। চ' নেক্সট টিপটো হৈছে যে কেতিয়াও নিজৰ হেল্থটোক কম্প্ৰমাইজ নকৰিব। স্বাস্থ্যই পৰম সম্পদ, আৰু স্বাস্থ্য যদি ভালে থাকে তেতিয়াহে আমি নিজৰ লগতে আনৰো যত্ন ল'ব পাৰিম। বিশেষকৈ বহুতো গৃহিণীয়ে দেখা পাওঁ যে নিজৰ স্বাস্থ্যক মানে কেতিয়াও গুৰুত্ব নিদিয়ে, সদায় নিজৰ স্বাস্থ্যক লৈ কম্প্ৰমাইজ কৰা দেখা যায়। আচলতে তেওঁলোকে এটা বয়সত সদায় কঁকালৰ বিষ বা আন বিভিন্ন ধৰণৰ বেমাৰত ভোগাও দেখা যায়। চ' নিজৰ স্বাস্থ্যক মানে গুৰুত্ব দিব, আৰু অলপ সময় নিজক দিব, নিজৰ স্বাস্থ্যৰ বাবে দিব। লাগিলে খোজকঢ়াই হওক, য়োগা কৰাই হওক, বা বিভিন্ন ধৰণৰ অন্যান্য ব্যায়াম কৰা, জিমলৈ যোৱা, যি কামেই নহওক, যিটোৰ পৰা আপোনাৰ বডিটো মানে হেল্ডি থাকে, তেনেকুৱা ধৰণৰ কিবা এটা অভ্যাস এডপ্ট কৰি ল'ব। বিশেষকৈ বহুতো গৃহিণীয়ে কেতিয়াও নিজৰ মানে মনৰ পচন্দৰ বস্তুটো বনাই নাখায়, সদায় ঘৰৰ আন সদস্যসকলে কি ভাল পাব তাৰ ওপৰত গুৰুত্ব দিয়ে। সেইটোতো বৰ ভাল কথা, মানে আনৰ কথা ভাবাটো, কিন্তু নিজলৈও ভাবিব লাগে, নিজৰ মনৰ পচন্দটো বনাই খাব লাগে। আনলৈও বনাওক আৰু নিজৰ মনৰ পচন্দটো বনাই খাওক, তেতিয়া নিজৰ মনতো মানে তৃপ্তি অনুভৱ কৰিব আৰু হেপ্পী ফিল কৰিব। চ' আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আগলৈকো এনেদৰে ভিডিঅ' বনাই থাকিম আৰু আপোনালোকৰ আগত এনেকুৱা সৰু সৰু কিছুমান টিপছ লৈ আহিম, যিবোৰৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম। ধন্যবাদ।